ক্ষেত্ৰক উজ্জীৱিত কৰিবৰ কাৰণে বিচৰা হৈছে। যাতায়াতটো আৰু সবল কৰিবৰ বাবে জিলাই জিলাই অসমমালা ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণেও বাজেটত প্ৰভিজন ৰখা হৈছে। যে আমি যিকেইটা জিলাখনৰ দীঘল ৰাস্তা আৰু আঁতৰঘলীয়াৰ পৰা আৱশ্যক আছে সেইটো কৰিবৰ কাৰণে ইয়াত প্ৰস্তাৱ কৰা হৈছে। তেনেধৰণে আজি কৃষকসকলক যিধৰণে আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক বন্ধুসকলৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি ধন তেখেতে 10টা বছৰ অতিক্ৰম কৰিছে, 18টা ইনষ্টলমেণ্ট আজি কৃষক বন্ধুলৈ আগবঢ়া হৈছে আৰু কৃষকৰ বাবে অন্যান্য সুযোগ সুবিধা কেন্দ্ৰৰ তৰফৰ পৰা ৰাখিছে। স্থানীয়ভাৱে আমাৰ ৰাজ্য চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছৰে পৰা থলুৱা কৃষকৰ পৰা আমি ধান ক্ৰয়, সৰিয়হ ক্ৰয়, মকই ক্ৰয় আমি ব্যৱস্থা ৰাখিছোঁ। তাতো আজি কৃষক যাতে সবল হয় আৰু অতিৰিক্ত তাত দৰ দিব বিচৰা হৈছে। গতিকে এইবিলাকৰ যোগেদি আজি কৃষকসকলৰ মাজতো উৎসাহ, উদ্দীপনা আৰু উৎপাদন বৃদ্ধি কৰা আজি লক্ষ্য ঠিক কৰা হৈছে। আৰু যোৱা 4টা বছৰ নিৰলস প্ৰয়াস আৰু প্ৰচেষ্টাত আমি ধানৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰিছোঁ। ধান উৎপাদনৰ ক্ষেত্ৰত মই আপোনালোকক জনাওঁ যে FCI যোগেদি যিবিলাক চাউল আমাৰ ৰাইজলৈ আহি থাকে, আমি পৰীক্ষামূলকভাৱে পাইলট প্ৰজেক্ট হিচাপে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ হৈছে। এতিয়া থলুৱা ধানেৰে উৎপাদিত চাউল আমাৰ FCI লৈ আহিছে। নেক্সট ষ্টেপ বিশ্বনাথ ডিষ্ট্ৰিক্টলৈ আহিব, তেনেকৈ লখিমপুৰলৈকে আহি থাকিব। যে আমাৰ থলুৱা ধানৰ ওপৰত মানুহে কয় যে পাঞ্জাৱৰ পৰা চাউল আহিছে, আমাৰ এতিয়া পাঞ্জাৱৰ চাউল নালাগে, অসমৰ ধানে চাফিচিয়েণ্ট, অসমৰ চাউলৰ যিখন বজাৰ চাহিদা পূৰণ কৰিবৰ কাৰণে চাফিচিয়েণ্ট। মাছৰ ক্ষেত্ৰত আমি স্বনিৰ্ভৰশীল এতিয়া হ'বলৈ গৈ আছোঁ। 5,000 মেট্ৰিক টন আমাৰ শ্বৰ্টেজ আছে, হ'লেও আমাৰ এক্সপৰ্ট হৈ আছে নেইবাৰিং ষ্টেটবিলাকলৈ। এতিয়া সেইকাৰণে বাজেটত মাছ, মাংস, কণী আৰু বিশেষভাৱে গাহৰি, উন্নত জাতৰ গাহৰি পোহপালনৰ ক্ষেত্ৰতো ব্যৱস্থা ৰখা হৈছে। এই বাজেটখনে গ্ৰাম্য অৰ্থনীতি ভেটি গঢ়াৰ ক্ষেত্ৰত, শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা আগবঢ়াব আৰু এই বাজেটৰ যোগেদি সকলোৱে আগবাঢ়িব পাৰিব। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ আঁচনিৰ যোগেদি আমি ৰাজ্যখনত 1 লাখ ডেকা গাভৰুক বেহা বেপাৰ মাজলৈ আনিবৰ কাৰণে প্ৰয়াস চলাইছোঁ। প্ৰথম পৰ্যায়ত আমি 25,000 আমি দিলোঁ, 2 লাখ টকা আমি আঁচনি দিলোঁ। এতিয়া 75,000 পাব। 75,000 পোৱাৰ লগে লগে এটা সমষ্টিত আমি 600, 700, 800 ডেকা গাভৰুক এই আঁচনিৰ মাজলৈ লৈ আহিব পাৰিম। এজন ডেকা গাভৰুৱে যেতিয়া 2 লাখ টকা আঁচনি যেতিয়া পাব, চৰকাৰ যেতিয়া তেওঁৰ লগত থাকিব, স্কিল যেতিয়া তেওঁ পাব, তেওঁলোকে ছাকচেছ কৰিবৰ কাৰণে চৰকাৰ তেওঁলোকৰ লগত থাকিব। পৰৱৰ্তী মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে তেনেকুৱা উদ্যোগী ডেকা গাভৰুক আমি প্ৰধানমন্ত্ৰী মুদ্ৰা বেংকৰ 20 লাখ টকা অন্য আঁচনি আমি সংযোগ কৰি দিম। যেতিয়া এজন ডেকা গাভৰুৱে যেতিয়া 22 লাখ টকা যেতিয়া মূলধন হৈ যাব, তেওঁ পিছলৈ ৰৈ থাকিব নালাগে। গতিকে এনেকুৱা চিন্তা, এনেকুৱা পদক্ষেপ পূৰ্বতে কেতিয়াও হোৱা নাছিল আৰু এইখন বাজেটে এইবাৰ সমাজৰ সকলো বৰ্গৰ মানুহক সামৰি ল'ব পাৰিছে, সকলো ক্ষেত্ৰকে সামৰি ল'ব পাৰিছে। আস্থা আৰু বিশ্বাসৰ ভাৱটো আৰু অধিক শক্তিশালী হৈছে, সম্প্ৰীতিৰ ভাৱটো অধিক শক্তিশালী হৈছে। এই বাজেটখনে মই ভাবোঁ যে আমি যোৱা বৰ্ষ 24-25 বাজেটত 85% ব্যয় কৰিব পাৰিছিলোঁ। এইটো এটা ৰেকৰ্ড। ইয়াৰ পূৰ্বতে 63%লৈকে ব্যয় হ'ব পাৰিছিল, এক্সপেণ্ডিচাৰটো কৰিব পৰা নাছিল। আমি 85। এইবাৰ আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই তেওঁ বাজেট সামৰণি অনুষ্ঠানত কৈছে আমি যাতে অহাবাৰলৈ এই যিখন বাজেট আমি ল'লোঁ 25 আৰু 26ৰ বাজেট, এই বাজেটত যাতে মোৰ দেন 90%লৈ আমি যাব পাৰোঁ, বিকাশটো যাতে আৰু সবল ৰূপত যাতে ৰাইজৰ মাজলৈ আমি লৈ আহিব পাৰোঁ, সেইধৰণে কাম কৰিবৰ কাৰণে বিচৰা হৈছে। যেনেকৈ আমাৰ জ্বৰৰ পেৰাচিটামল নৰ্মেল জ্বৰৰ ঔষধতকৈ আধা দামত পায়। আৰু পেৰাচিটামলটো ইমানেই ভাল ঔষধ, কিন্তু এতিয়া বেলেগ বেলেগ কোম্পানীবিলাকে ধুনীয়াকৈ পেকেটিং কৰি 2 টকা বস্তুটো 10 টকাত বিক্ৰী কৰিছে। কিন্তু আমাৰ কেন্দ্ৰীয় চৰকাৰে তাক ছাপোৰ্ট কৰিবৰ কাৰণে সাধাৰণ মানুহখিনিৰ কাৰণে, যেনেকৈ 2-1 কয় যে আপুনি নকিয়াটো কিয় নলয়, আইফোনটো কিয় লৈছে। যাৰ মানে আইফোন কিনিব পাৰে আমাৰ আপত্তি নাই, কিন্তু যোনে ফোন কিনিব নোৱাৰে তেওঁৰ কাৰণেতো আমি নকিয়া ব্যৱস্থাটো কৰিব লাগিব। গতিকে জেনেৰিক মেডিচাইন, যি নৰ্মেল মেডিচাইনতকৈ 50% দামত আমি কমত দি আছোঁ, নম্বৰ 1। নম্বৰ 2, 80%, 90% কিছুমান ঔষধত আমি ছাবচিডিবিলাক দি আছোঁ। আৰু 1765 বিধ ঔষধ জেনেৰিক মেডিচাইন। গতিকে আমি এতিয়া এইটো আমাৰ এটা এজেণ্ডা, আমি এতিয়া আজিও মিটিঙত আমি কৈছোঁ যে জেনেৰিক মেডিচাইনৰ ওপৰত, যেনেকৈ লিভোচেপ্টিজিন আমাৰ চৰ্দি লগা জ্বৰৰ কাৰণে আমি খাওঁ, এতিয়া সেইটো চবতকৈ সস্তা, চবতকৈ ভাল ঔষধ। কিন্তু মানুহক এতিয়া এনেকুৱা চোলা তোলা পিন্ধাই নতুন ঔষধ আনি দিছে, এইটো 2 টকা যদি আছে সেইটো 20 টকা কৰি দিছে। গতিকে আমাৰ সকলো ধৰণৰ জেনেৰিক মেডিচাইন আমি এতিয়া পপুলাৰাইজ কৰাটো আমাৰ দৰকাৰ। সেইকাৰণে
এই মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্য চৰকাৰসমূহে বা আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰবিলাকতো কৰিছে। এতিয়া সেইদিনাখন মই ধেমাজি আৰু চিলাপথাৰত মই ভাবিলোঁ যে এই প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰকেইটাত মই মিটিংখন কৰিম। কিন্তু বাকী যিসকল ফাৰ্মাচী আছে তেওঁলোকে এনেকুৱা ক'লে যে কেনেকৈ 20% দৰত ঔষধ দিব, এইবিলাক চব ডুপ্লিকেট ঔষধ এইটো খাব নালাগে বুলি কয়। মই আমাৰ ইয়াত ঔষধ দোকানী মই মানে তাত কাৰ্যসূচীটো কৰিব নোৱাৰি মই ডিব্ৰুগড়লৈ গ'লোঁ। যিখন ডিব্ৰুগড়ত মেডিকেল কলেজ আছে, আটাইতকৈ বেছি ডাক্তৰ আছে, তাত মানুহে লাইন পাতি তাতে ঔষধ কিনি আছে। আৰু মই তেতিয়া সুধিছোঁ যে এতিয়া ফৰ এক্সাম্পল আপুনি ডায়েবেটিছ যাৰ থাকে সি ৰেগুলাৰ ইউজ কৰে, তো 50% দৰত মই সস্তাকৈ পোৱাটো বা মোৰ প্ৰেছাৰৰ টেবলেটটো মই এতিয়া নিজে প্ৰেছাৰৰ ঔষধ খাওঁ, মই জেনেৰিক মেডিচাইন লওঁ। সেইকাৰণে মোদী ডাঙৰীয়া বা আমাৰ ৰাজ্য চৰকাৰসমূহৰ নেতৃত্বত এনেধৰণৰ বিকল্প ব্যৱস্থাবিলাকো আমি খুলি ৰাখিছোঁ। হয়, কোনোবা আইফোন ল'ব বিচাৰিছে লওক, আইফোন আপোনাৰ 8ও চলি থাকিব, কোনোবাই 16ও লৈছে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু সাধাৰণ মানুহখিনিয়ে কম দামতে 1000-2000 নকিয়া ফোনৰতো আমি ব্যৱস্থাখিনি কৰি থকা হয় বা কৰি থকা হৈছে। তো মই ভাবোঁ এই বিষয়বিলাক এই বাজেটৰ জৰিয়তে সাঙুৰি লোৱা ব্যৱস্থাখিনি কৰিছে। আৰু আটাইতকৈ বেছি আহি থকা দিনবিলাকত ক্ৰিটিকেল মিনাৰেল, আমাৰ মাইন্স এণ্ড মিনাৰেলছৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। আৰু অসম চৰকাৰেও মাইন্স এণ্ড মিনাৰেলৰ এইবাৰ বহুতখিনি এমেণ্ডমেণ্ট আনিছে, নিশ্চয় কালি এই আপোনাৰ পেপাৰবিলাকতো আপোনালোকে লিখিছে। গতিকে অসম চৰকাৰে সৰ্বসাধাৰণ মানুহৰ কাৰণে যিখিনি সহায় কৰিব লাগে সেইখিনিতো কৰিছেই। অভাৰঅল যিখিনিক আমি ফ'কাছ কৰিব লাগে আৰু যিখিনি কামৰ জৰিয়তে ভৱিষ্যতৰ ডেভেলপমেণ্ট, এমপ্লয়মেণ্ট জেনেৰেশ্যন বা আমাৰ ইয়াৰ অৰ্থনীতি ব্যৱস্থাটো আৰু ওপৰলৈকে নিয়াৰ কাৰণেও সেই ব্যৱস্থাখিনিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমান্তৰালভাৱে তাৰ ওপৰতো কাম কৰিছে। কেৱল আমি অৰুণোদয় বা মুখ্যমন্ত্ৰী উদ্যমিতা বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ বা ইলেক্ট্ৰিচিটি কম, যিখিনি কথাই আমি ক্ষান্ত থকা নাই, আনুষংগিক বিষয়বিলাকো যিখিনিক আমি এড্ৰেছ কৰিব লাগে এই বাজেটৰ জৰিয়তে সেইখিনিকো এড্ৰেছ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টাখিনি কৰিছে। মই ভাবোঁ ডাবল ইঞ্জিনৰ জৰিয়তে ৰাজ্যখনত আহি থকা দিনবিলাকত বহুত দ্ৰুতগতিত উন্নয়ন হ'ব আৰু এই বাজেটখনেও সৰ্বসাধাৰণ মানুহক বহুত বেছি সহায় কৰিব। এই ধৰণৰ ইনভেষ্টমেণ্টবিলাক আমাৰ অসমত ইয়াতে হ'ব। অন্য হাতেদি এই বাজেটখনে এইবাৰ 1,55,000 কোটি টকা আমাৰ ধাৰ্য কৰা হৈছে। আৰু আমাৰ বাজেটৰ দুটা এক্সপেণ্ডিচাৰ থাকে আপোনালোকে জানেই, কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ। কিন্তু কেপিটেল এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰতো আমাৰ 30,000 কোটি টকা এইবাৰ ধাৰ্য কৰিছে। আৰু প্ৰায় বাজেটবিলাক আপোনাৰ চাব, আমাৰ বাজেটতকৈ এক্সিড খৰচ কৰিবলৈ কাৰণে অসম চৰকাৰে সম্ভৱ হৈছে। এইবাৰো আমি 31 মাৰ্চলৈকে আমি যিখিনি দেখিছোঁ, এতিয়ালৈকেতো 85% ওপৰত হৈ গ'ল, কিন্তু আপ টু 35 মাৰ্চলৈকে আমি দেখিছোঁ যে আমাৰ প্ৰায় 90% অধিক হ'ব। এতিয়া 90% কিয় হৈছে তাৰ উদাহৰণ হিচাপে আপোনালোকে যদি চাবলৈ যায়, তেতিয়াহ'লে আমাৰ মাজুলী যোৰহাট দলংখন কিবা কাৰণত আমাৰ কণ্ট্ৰেক্টৰ আমি কেঞ্চেল কৰিবলগীয়া হ'ল, আকৌ নতুন টেণ্ডাৰ কৰিবলগীয়া হ'ল। গতিকে তাৰ এটা যিটো কমিটেড এক্সপেণ্ডিচাৰ থাকে, সেই এক্সপেণ্ডিচাৰবিলাক আমি সময়মতে কৰিব নোৱাৰোঁ। ঠিক তেনেধৰণে আমাৰ বাজেটখন কেতিয়াবা আমি এচিভ কৰিব নোৱাৰোঁ। আৰু তেনেকুৱা ধৰণৰ সমস্যাবিলাক নাহিলে আমাৰ বাজেটখন আমি খুব সহজতে আমি এক্সিড কৰিব পাৰোঁ। আৰু বাকী যিখিনি আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে এইখিনিতো আমি DBDৰ জৰিয়তে কৰোঁ। ফৰ এক্সাম্পল এতিয়া মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি 10,000 টকাকৈ আমি যিমান মানুহক দিম সেইটোতো এদিনত বছ আমি কম্পিউটাৰ টিপিব লাগে, লগে লগে পইচাটো সোমাব। নিযুত মইনা আঁচনি এইখিনিতো লগে লগে আমি অনলাইন যোগেদি আমি পে'মেণ্টটো কৰি দিওঁ। অৰুণোদয় আমি অনলাইন যোগেদি কৰি দিওঁ, তাত কম বেছি হোৱা কোনো প্ৰশ্নই নুঠে। তো আমাৰ একাউণ্টৰ পৰা সেইবিলাক ডাইৰেক্টলি গুচি যায়। কিন্তু আমাৰ কেতিয়াবা এনেকুৱা কেপিটেল এক্সপেণ্ডিচাৰবিলাকৰ কিছুমান অনাকাংক্ষিক অসুবিধাৰ কাৰণে আমাৰ কেতিয়াবা ডিলে হৈ যায়, আৰু তাৰ কাৰণে কেতিয়াবা আমাৰ প্ৰজেক্টবিলাক হ'ব, কিন্তু অকণমান যিটো আমাৰ এক্সপেণ্ডিচাৰবিলাক ফিজিকেল প্ৰগ্ৰেছৰ লগত এক্সপেণ্ডিচাৰবিলাক কেতিয়াবা অকণমান তাৰতম্য
এইটো হয়। অন্য হাতেদি আহি থকা দিনবিলাকত মই যিটো দেখিছোঁ অসম গভৰ্ণমেণ্টৰ বাজেটত যিখন এতিয়া নেশ্যনেল বাজেট বা ইণ্টাৰনেশ্যনেল যিটো চিন্তাধাৰা চলি আছে সেই তাৰ লগত খাপ খুৱাই বাজেটখিনি আমাৰ অসম চৰকাৰে লৈ যাবৰ কাৰণে সক্ষম হৈছে। এইকেইদিন যদি আপোনালোকৰ কি কয় সামাজিক মাধ্যমবিলাক আপোনালোকে দেখিছে, আজিও মই বহুখিনি পেপাৰ দেখিছোঁ যে ফৰেইন এম্বেচিবিলাকতো ডেলিগেটবিলাক ইতিমধ্যে অসমৰ ফালে অহা আজি ফটোসহ মই বহুতখিনি দেখিছোঁ। তো এই ধৰণে আহিব আৰু এনেধৰণেহে আমাৰ দেশখনৰ বা ৰাজ্যখনৰ প্ৰগতিবিলাক আমি ভাবিব পাৰোঁ। আদাৰৱাইজ যিটো এখন চৰকাৰী বাজেটৰ দ্বাৰা সকলোকে এমপ্লয়মেণ্ট দিয়া, সকলোকে এটা আৰ্নিং চ'ৰ্চটো বঢ়াই দিয়া, এইটো কেতিয়াও সম্ভৱ নহয় যিমানে আমি চেষ্টাখিনি নকৰোঁ। গতিকে আনুষংগিক যিটো প্ৰেজেণ্ট ট্ৰেণ্ডটো থাকে সেই প্ৰেজেণ্ট ট্ৰেণ্ডৰ অনুযায়ী এই ব্যৱস্থাখিনি চৰকাৰে কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ উপৰিও যিখিনি চেষ্টা কৰি থকা হৈছে যে যেনেকৈ আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, এতিয়া আমি যদি স্মল স্কেল ইণ্ডাষ্ট্ৰি আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰি কৰিবলৈ হ'লে পাৰ্টিকুলাৰ এজন মানুহৰ প্ৰডাক্টৰেদি আমি গ্ল'বেল কম্পিটিশ্যন আনিব নোৱাৰোঁ। গতিকে আজিৰ দিনটোত আমাৰ যিমানবিলাক ছেল্ফ হেল্প গ্ৰুপ হৈছে প্ৰত্যেকেই বেংক লিংকেজ পাইছে আৰু লাখপতি দিদি অলৰেডি আমি ষ্টাৰ্ট কৰিলোঁ। আপুনি কেইদিনমান আগত চাইছে মই ডিব্ৰুগড় পাৰ্টিকুলাৰলি ইউনিয়ন বেংকৰ গৈছিলোঁ। সেইদিনাখনে প্ৰায় আমি ৬,০০০তকৈ অধিক তেনেকৈ আমি লাখপতি দিদিবিলাকক কাৰোবাৰ ৫ লাখ, কাৰোবাৰ ৬ লাখ তেনেধৰণে তেওঁলোকৰ ডিভিডিৰ মাধ্যমেদি আমি জাষ্ট চিম্বলিক তেওঁলোকক এখন চেক বনাই পিনে দিছোঁ, কিন্তু গোটেইখিনি অনলাইন ট্ৰেনজেকশ্যনবিলাক হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।